নমস্কাৰ সকলোকে ৰেনেছা একাডেমীলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা আমি কোৱাড্ৰেটিক ইকুৱেশ্যন আৰম্ভ কৰিম। যিহেতু এইটো ফাৰ্ষ্ট লেকচাৰ, গতিকে আমি একেবাৰে বেছিক্সৰ পৰা আৰম্ভ কৰিব লাগিব। আজিৰ লেকচাৰটোত মই এটাও নিউমেৰিকেল এড কৰা নাই। লেকচাৰটো লেংথটো অলপ দীঘল হৈ গ'ল, সেইকাৰণে নিউমেৰিকেলখিনি এড কৰিব নোৱাৰিলোঁ। সেইকাৰণে নিউমেৰিকেলখিনিৰ কাৰণে ছেপাৰেটকৈ ভিডিঅ' বনাম। নেক্সট দুটা যিটো ভিডিঅ' হ'ব তাত অকল নিউমেৰিকেল থাকিব। আজিৰ লেকচাৰটোত অকল থিয়ৰী আছে। থিয়ৰী পাৰ্টটো এনেই এইটো সকলোৱেতো স্কিপেই কৰে, কিন্তু একেবাৰে বিগিনাৰটো পঢ়িবই লাগিব থিয়ৰীখিনি। আৰু থিয়ৰীটো জানিলেহে মানে বেছটো ষ্ট্ৰং হ'ব। বেছটো নথকাকৈ কেনেকৈ কুৱেশ্যন কৰিবলৈ ডাইৰেক্ট আৰম্ভ কৰোঁ। গতিকে কাম এটা কৰা, এই গোটেই 9টা কুৱেশ্যন এবাৰ পঢ়িছোৱা। আৰু তোমাৰ যদি এনেকুৱা ফিল হৈছে যে মই গোটেই 9টা কুৱেশ্যনে ভালকৈ আনচাৰ কৰিব পাৰিম, তেনেহ'লে তুমি আজিৰ লেকচাৰটো পূৰা স্কিপ কৰি দিব পাৰা। আৰু যদি অলপো ডাউট হৈছে কোনোবা এটা কুৱেশ্যনত যে মই এইটো বস্তু ভালকৈ আজিলৈকে বুজি পোৱা নাই বা পাহৰিছোঁ, তেনেহ'লে মই এইটো এডভাইচ কৰিম, আজিৰ লেকচাৰটো চাই দিয়া। 30 মিনিটমানৰ লেকচাৰ এটা হ'ব। 30 মিনিট এটা মোক দি দিয়া তোমাক, ঠিক আছে? আজিৰ চেপ্টাৰটোৰ বিষয়ে আৰু কেইটামান কথা কৈ লওঁ। এক্সাম পইণ্ট অফ ভিউৰ পৰা আজি চেপ্টাৰটো অলপ এনালাইচিছ কৰি লওঁ। কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটো ইমান এটা টান নহয়। ডিফিকাল্টি লেভেলত মই 4 নম্বৰ দিম 10ৰ ভিতৰত। আৰু এক্সামত কৰিব পৰা চান্স বহুত বেছি আছে। আৰু এটা ইয়াত ভাল কথা হৈছে যে চেপ্টাৰটোৰ এই কোৱাড্ৰেটিক ইকুৱেশ্যন চেপ্টাৰটো পঢ়িবৰ কাৰণে প্ৰি ৰিকুইজিট নলেজ বহুত কম লাগে। মানে কি হয়, মই যদি উদাহৰণ এটা যদি বুজাওঁ, ৱৰ্ক এণ্ড টাইম যদি আপুনি পঢ়িবলৈ যায় প্ৰথমবাৰৰ বাবে, ৱৰ্ক এণ্ড টাইম পঢ়াৰ আগতে আপুনি পাৰ্চেণ্টেজ জানিব লাগিব আৰু ৰেচিঅ' এণ্ড প্ৰপৰ্চন জানিব লাগিব। ইয়াত কিন্তু ইমান এটা তেনেকৈ আগতীয়াকৈ জানিবলগীয়া ইমান একো নাই। দুটা বস্তুৱে জানিব লাগে। এটা হৈছে ফেক্টৰাইজেশ্যন অলপ জানিব লাগিব, আৰু এলজেব্ৰিক আইডেণ্টিটিজ মানে a+b হোল স্কোৱাৰ ফৰ্মুলা, a+b হোল কিউব ফৰ্মুলা, তেনেকৈ ফৰ্মুলা কিছুমান অলপ জানিব লাগিব। আৰু এই গোটেই চেপ্টাৰটো এবাৰ কমপ্লিট কৰিবৰ কাৰণে বৰ বেছি টাইমো নালাগে বাকী চেপ্টাৰবোৰৰ তুলনাত। এই চেপ্টাৰটো ডিমেৰিট বুলি ক'বলৈ গ'লে অকল এটাই আছে। যদি নতুনকৈ আৰম্ভ কৰিছে, ইনফৰ্মেশ্যন একেবাৰতে বহুত দি দিয়া নিচিনা অনুভৱ হ'ব পাৰে। আজি লেকচাৰটোতে বহুত বেছি ইনফৰ্মেশ্যন দি দিয়া হ'ব। গতিকে কাগজ কলম লৈ ৰেডি হৈ থাকক আৰু। ঠিক আছে, নহ'লে আমি আজি লেকচাৰটো আৰম্ভ কৰোঁ। আমি প্ৰথম শিকিব লাগিব পলিনমিয়েল কি হয়। তোমালোকে আগতে এনেকুৱা এক্সপ্ৰেশ্যনবোৰ দেখিছে চাগে। ইয়াৰে এক্স আৰু ৱাইবোৰক কয় ভেৰিয়েবলছ, আৰু এক্স আৰু ৱাইৰ লগত যিবোৰ নিউমেৰিকেল ভেলু লাগি থাকে সেইবোৰক কোৱা হয় কোএফিচিয়েণ্ট। আৰু এক্স ৱাই ওপৰত যিবোৰ থাকে সেইবোৰক কোৱা হয় পাৱাৰ, নহ'লে
এক্সপনেণ্ট ইনডেক্স গোটেইকেইটাই একেটা বস্তুকে বুজায় এক্স আৰু ৱাই বিলাকৰ ওপৰত যি এনেকৈ নাম্বাৰবোৰ থাকে সেইবিলাকক পাৱাৰ বুলি কয় এক্সপনেণ্ট বুলি কয় নহ'লে ইনডেক্স বুলি কয় আৰু এক্স ৱাই এইবোৰক কয় ভেৰিয়েবলছ আৰু এক্স আৰু ৱাইৰ লগত যিবোৰ লাগি থাকে সেইবোৰক কয় কোএফিচিয়েণ্ট এতিয়া যদি আৰু এটা এক্সপ্ৰেশ্যন লিখি দিওঁ ইয়াতে ভেৰিয়েবল কি হয় ইয়াৰ ভেৰিয়েবল হৈছে এক্স ইয়াতে ভেৰিয়েবল কি হয় ইয়াৰ ভেৰিয়েবল হৈছে এক্স কোএফিচিয়েণ্ট বোৰ কি এটাটো হৈছে 5 এটা হৈছে 2 এটা হৈছে -2 আৰু ইয়াৰ পাৱাৰ কি বুলি ক'লে এটাটো হৈছে 4 আৰু এটা হৈছে 3 4 আৰু এটা আছে 3 আমি এই তিনিটা বস্তু বুজিলোঁ ভেৰিয়েবল কি হয় কোএফিচিয়েণ্ট কি হয় আৰু পাৱাৰ কি হয় এতিয়া পলিনমিয়েল হ'বলৈ হ'লে এটা কণ্ডিশ্যন আছে সেইটো হৈছে এইটো পাৱাৰটো এটা পজিটিভ ইণ্টিজাৰ হ'ব লাগিব মানে এক্সৰ ওপৰত যিটো পাৱাৰটো আছে সেই পাৱাৰটো সদায় পজিটিভ ইণ্টিজাৰ হ'ব লাগিব মানে কি হ'ব নোৱাৰে নেগেটিভ ইণ্টিজাৰ হ'ব নোৱাৰে আৰু কি হ'ব নোৱাৰে ফ্ৰেকশ্যন হ'ব নোৱাৰে ডেচিমেল হ'ব নোৱাৰে ঠিক আছে এতিয়া মই যদি কেইটামান এক্সপ্ৰেশ্যন লিখি দেখাইছোঁ ইয়াৰ ভিতৰত কোনটো আপোনালোকে পলিনমিয়েল হয় কোনটো নহয় ক'ব লাগে এইটো পলিনমিয়েল হয় জানো কাৰণ ইয়াৰ যিটো পাৱাৰটো আছে এইটো হৈছে ফ্ৰেকশ্যন এইটো হ'ব নোৱাৰে এইটো পলিনমিয়েল নহয় কিয় ইয়াৰ যিটো পাৱাৰটো আছে সেইটো হৈছে ডেচিমেলত আছে এইটো নহয় এইটো পলিনমিয়েল হ'ব পাৰেনে এইটো নহয় কাৰণ ইয়াৰ পাৱাৰটো নেগেটিভ আছে অকল এইটোহে পলিনমিয়েল ইয়াৰ পাৱাৰটো পজিটিভ ইণ্টিজাৰ ইয়াতো 1 আছে একো নাথাকিলেও 1 থাকে এইটো পজিটিভ সেইকাৰণে এইটোৱে হৈছে পলিনমিয়েল এনেকৈ কুৱেশ্যন আহিব পাৰে তলৰ কোনটো পলিনমিয়েল নহয়
বাছি লোৱা মনত ৰাখিব ইয়াৰ পাৱাৰবোৰ অকল পজিটিভ ইণ্টিজাৰ হ'ব পাৰে নেগেটিভ ইণ্টিজাৰ হ'ব নোৱাৰে ফ্ৰেকশ্যন হ'ব নোৱাৰে আৰু ডেচিমেল হ'ব নোৱাৰে আৰু এটা এক্সৰ পাৱাৰটো ৰুট হ'ব নোৱাৰে আপোনালোকে এটা কথা জানে চাগে এইটো ইকুৱেশ্যনটোকে x টু দি পাৱাৰ 3/2টো আমি এনেকৈও লিখিব পাৰোঁ এক্সৰ পাৱাৰটো ৰুটো হ'ব নোৱাৰে এনি কাইণ্ড অফ ৰুটো হ'ব নোৱাৰিব এতিয়া আমি চিনি পালোঁ পলিনমিয়েল কি হয় এইটো চিনি পালোঁ তাৰপিছত আমি শিকিব লাগিব কথা এইটোকে এক্সাম্পল লৈছোঁ এইটো হৈছে এটা পলিনমিয়েল আমি গম পালোঁ এই পলিনমিয়েলটো কেতিয়া পলিনমিয়েল ইকুৱেশ্যন হ'ব পলিনমিয়েল ইয়াক আমি যদি এনেকৈ সমান চিন আনি মেলি ইকুৱেল কৰি দিওঁ তেতিয়া পলিনমিয়েলটো পলিনমিয়েল ইকুৱেশ্যন বনি যায় ঠিক আছে আৰু এতিয়া আৰু দুটা কথা শিকিব লাগিব এতিয়া আমি পলিনমিয়েলৰ পৰা আমি এতিয়া অকল পলিনমিয়েল ইকুৱেশ্যনটো ডিছকাছ কৰিম হা পলিনমিয়েল ডিছকাছ নকৰোঁ এইটো একেটা এক্সাম্পল লৈছোঁ এইটো ঠিক কৰি দিলোঁ এইটো এটা হৈছে পলিনমিয়েল ইকুৱেশ্যন ইয়াৰ ডিগ্ৰী কি আৰু এটা আছে লিডিং কোএফিচিয়েণ্ট পলিনমিয়েল ইকুৱেশ্যন এটাৰ ডিগ্ৰীটো হৈছে যিটো হাইয়েষ্ট পাৱাৰ যিটো 4 আছে হাইয়েষ্ট পাৱাৰটোকে 4কে ডিগ্ৰী বুলি কোৱা হয় বাকী চব ইয়াত আছে 3 আছে ইয়াৰ পাৱাৰ আছে 1 হাইয়েষ্ট পাৱাৰটো সেইকাৰণে 4 হয় আৰু যিটো হাইয়েষ্ট পাৱাৰটো থকা টাৰ্ম আছে সেইকেইটা এটাটো টাৰ্ম বুলি কয় হা এটা টাৰ্ম হয় এই টাৰ্মটোৰ লগত যিটো কোএফিচিয়েণ্ট লাগি আছে আমি শিকিছিলোঁ নহয় লগত লাগি থকাবোৰক কোএফিচিয়েণ্ট বুলি কয় এইটো -2 কোএফিচিয়েণ্ট আছে ইয়াৰ +1 কোএফিচিয়েণ্ট আছে এইটো এটা কোএফিচিয়েণ্ট নহয় এইটো এটা কনষ্টেণ্ট এই যিটো কোএফিচিয়েণ্টটো আছে হাইয়েষ্ট পাৱাৰটো থকা যিটো টাৰ্মটোৰ কোএফিচিয়েণ্ট আছে সেই কোএফিচিয়েণ্টটোকে লিডিং কোএফিচিয়েণ্ট বুলি কোৱা হয় ইয়াৰ লিডিং কোএফিচিয়েণ্ট 5 তেতিয়া এটা আৰু এটা এক্সাম্পল লওঁ এই পলিনমিয়েল ইকুৱেশ্যনটোৰ ডিগ্ৰী কিমান আপোনালোকে আনচাৰ কৰিব লাগে আৰু লিডিং কোএফিচিয়েণ্ট কিমান ইয়াৰ ডিগ্ৰীটো হৈছে এই টাৰ্মটোৰ পাৱাৰটো হৈছে 2 এই টাৰ্মটোৰ পাৱাৰটো হৈছে 5 কোনটো চবতকৈ ডাঙৰ হ'ল 5টো সেইটোৱে পাৱাৰ ডিগ্ৰী হৈ যাব আৰু এই টাৰ্মটোৰে থকা কোএফিচিয়েণ্টটো লিডিং কোএফিচিয়েণ্ট হৈ যাব মানে -7 এতিয়াতো পাৰিব ডিগ্ৰী আৰু লিডিং কোএফিচিয়েণ্ট চিনি পাবলৈ
প্লাছ এইটো লাষ্ট টাৰ্মটো যেনিবা এলত শেষ হৈছে এইটো হৈছে লাষ্ট টাৰ্মটো এইটোকে জেনেৰেল ফৰ্ম বুলি কয় কোএফিচিয়েণ্ট মানে চাওক যদি হাইয়েষ্ট পাৱাৰটো যদি যেনিবা 5 আছে তাৰ পিছৰ টাৰ্মটো 5 - 1 হ'ব 5 - 1 হ'ব মানে কিমান হ'ব 5 - 1 হ'লে 4 হ'ব তাৰ পিছৰ টাৰ্মটো 5 - 2 হ'লে কিমান হ'ব 3 হ'ব তাৰ পিছৰ টাৰ্মটো 5 - 3 হ'লে কিমান হ'ব 2 হ'ব তাৰ পিছৰ টাৰ্মটো 5 - 4 হ'লে কিমান হ'ব 1 হ'ব তাৰ পিছৰ টাৰ্মটো 5 - 5 হ'লে 0 হ'ব আৰু আমিতো জানো x⁴ হ'লে 0 ইয়াৰ জেগাত 0 হৈ যাব অকল ইয়াত কনষ্টেণ্ট পাৰ্টটো থাকি যাব যদি লাষ্ট টাৰ্মটো এল আছিলে তাত এল আহি যাব আৰু ইয়াততো এ জেগাত আমি বি 5 বহালোঁ বি জেগাত যেনিবা আৰু কিবা এটা আহি গ'ল 7 আহি গ'ল চি জেগাত যেনিবা -2 আহি গ'ল তেতিয়া এইটো আমি -2 হৈ যাব ডি জেগাত যেনিবা 9 আহি গ'ল ইয়াত এইটো জেগাত যেনিবা 2 আহি গ'ল আৰু এলৰ জেগাত যেনিবা লাষ্ট টাৰ্মটো যেনিবা 6 আহি গ'ল এইটো এটা পলিনমিয়েল ইকুৱেশ্যন নহয় এই পলিনমিয়েল ইকুৱেশ্যনটোকে আমি মানে জেনেৰেল ফৰ্মটো এইটো জেনেৰেল ফৰ্ম বুলি কয় ইয়াৰ এনৰ ভেলুটো কিমান হ'ব এই তলৰ পলিনমিয়েল ইকুৱেশ্যনটো এনৰ ভেলুটো কিমান এনৰ ভেলুটো হৈছে 5 যিটো ডিগ্ৰী ইয়াত এনটো হৈছে ডিগ্ৰী কেতিয়াবা কি হয় এই গোটেই টাৰ্মকেইটাত চব টাৰ্ম থাকিব লাগিব বুলি কথা নাই কিছুমান নাথাকিব পাৰে এইটো টাৰ্মটো নাথাকিব পাৰে এই টাৰ্মটো নাথাকিব পাৰে এই টাৰ্মটো নাথাকিব পাৰে কেতিয়াবা তেতিয়াহ'লে কি হ'ল পলিনমিয়েল ইকুৱেশ্যন কেনেকুৱা হৈ যাব এনেকুৱা হৈ যাব লাষ্টত এইটোৱে থাকিলে যেনিবা ঠিক আছে এইটো বাৰু ইমান ইম্পৰ্টেণ্ট নহয় এতিয়ালৈকে আমি অকল শিকিলোঁ পলিনমিয়েল কি হয় শিকিলোঁ পলিনমিয়েলৰ পাৱাৰ কি হয় ভেৰিয়েবল কি হয় কোএফিচিয়েণ্ট কি হয় চিনি পালোঁ আৰু কোনবোৰ পলিনমিয়েল হয় কোনবোৰ পলিনমিয়েল নহয় সেইটো চিনি পালোঁ তাৰপিছত পলিনমিয়েলটোকে পলিনমিয়েল ইকুৱেশ্যন কেতিয়া হৈ যাব যেতিয়া ইকুৱেল চিন আহি মেলি আহি যাব তেতিয়া ইকুৱেশ্যন বনি যায় তাৰপিছত পলিনমিয়েল ইকুৱেশ্যন এটা ডিগ্ৰী কি হয় শিকিলোঁ লিডিং কোএফিচিয়েণ্ট কি হয় তাৰপিছত জেনেৰেল ফৰ্মটো কেনেকুৱা হয় পলিনমিয়েল এটা সেইটো আমি শিকিলোঁ তাৰপিছত আমি এটা এতিয়া শিকিব লাগিব সেইটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন কি হয় কোৱাড্ৰেটিক ইকুৱেশ্যন একো নহয় কোৱাড্ৰেটিক ইকুৱেশ্যনটো হৈছে যেতিয়া ডিগ্ৰীটো 2 হয় মানে হাইয়েষ্ট পাৱাৰটো হৈছে 2 ইয়াতকৈ হাইয়েষ্ট পাৱাৰ নাই ইয়াৰ পাৱাৰ 1 আছে সেইটোকে কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কোৱা হয় এতিয়া এই পাৱাৰটোৱে যদি 3 হোৱালে ইয়াৰ ডিগ্ৰীটো কিমান হ'লহেঁতেন 3 হ'লহেঁতেন তেতিয়া আমি কিউবিক ইকুৱেশ্যন বুলি ক'লোহেঁতেন
আজি আমাৰ চেপ্টাৰটো মেইনলি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ওপৰত আছে অলপমান কিউবিক ইকুৱেশ্যন পিছলৈ চাম ঠিক আছে এতিয়া আমি কোৱাড্ৰেটিক ইকুৱেশ্যন কি হয় তাকে বুজিবৰ কাৰণেতো ইমানবোৰ পঢ়িলোঁ আমি কি পঢ়িলোঁ আমি প্ৰথম পঢ়িলোঁ পলিনমিয়েল কি হয় তাৰপৰা শিকিলোঁ আমি ভেৰিয়েবল কি হয় শিকিলোঁ পলিনমিয়েলত থকা ভেৰিয়েবল কি হয় তাৰপৰা পাৱাৰ কি এটা কথা আৰু এক্সপনেণ্ট কি তাৰপিছত শিকিলোঁ কোএফিচিয়েণ্ট কি হয় শিকিলোঁ ঠিক আছে তাৰপিছত পলিনমিয়েল ইকুৱেশ্যন কেতিয়া হৈ যায় সেইটো শিকিলোঁ পলিনমিয়েল ইকুৱেশ্যন এটাৰ ডিগ্ৰী কি হয় সেইটো শিকিলোঁ আৰু লিডিং কোএফিচিয়েণ্ট কি হয় সেইটো শিকিলোঁ তাৰপৰা আৰু এটা চালোঁ জেনেৰেল পলিনমিয়েল ইকুৱেশ্যন এটা জেনেৰেল ফৰ্মেটটো শিকিলোঁ তাৰপিছত একেবাৰে লাষ্টত আমি শিকিলোঁ পলিনমিয়েল ইকুৱেশ্যন এটা কেতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যন হৈ যায় আৰু কেতিয়া কিউবিক ইকুৱেশ্যন হৈ যায় আৰু ইয়াৰ মাজত শিকিলোঁ কেতিয়া পলিনমিয়েল ইকুৱেশ্যন হয় আৰু কেতিয়া পলিনমিয়েল ইকুৱেশ্যন নহয় তাৰ কণ্ডিশ্যন লৈ শিকিলোঁ ঠিক আছে আজিৰ চেপ্টাৰটোত এইকেইটা বস্তু শিকিলোঁ তাৰপিছত আমি নেক্সট চেপ্টাৰটো ৰুটছৰ বিষয়ে শিকিম আজিলৈ ইমানটোতে এৰিছোঁ এতিয়ালৈকে আমি কোৱাড্ৰেটিক ইকুৱেশ্যন কি হয় সেইটো অলপ বুজিলোঁ দেখিলে চাগে চিনি পাম এতিয়া কোৱাড্ৰেটিক ইকুৱেশ্যনবোৰ যিকোনো এটা এক্সাম্পল লৈছোঁ ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যনবোৰ এনেকুৱা থাকে দেখিবলৈ ইয়াৰে আমি তেনেকৈ পঢ়িছিলোঁ পলিনমিয়েল ইকুৱেশ্যনৰ জেনেৰেল ফৰ্ম থাকে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্ম থাকে ঠিক আছে এইটো জেনেৰেল ফৰ্ম ইয়াৰ এক্সটোতো ভেৰিয়েবল আৰু এ আৰু বি মানে যিকোনো কনষ্টেণ্ট যেনেকৈ ইয়াত 5 6 আছে 2 4 যিকোনো কনষ্টেণ্ট চাওক আৰু এটা যদি মই এক্সাম্পল লৈ বুজাওঁ ইয়াতে এইটো হৈছে এ 7 ইয়াত বি হৈছে -5 ইয়াত চি হৈছে 9 ঠিক
যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ চবতছে ইম্পৰ্টেণ্ট ফাৰ্ষ্ট টাৰ্মটো হৈছে এই প্ৰথম টাৰ্মটো গম পাইছে তিনিটা টাৰ্ম থাকে জেনেৰেলি এই বাকী দুটা টাৰ্মৰ ভিতৰত যদি এটা বা দুটা নাথাকিলেও কোৱাড্ৰেটিক ইকুৱেশ্যন এটা হ'ব কিন্তু ইয়াৰ যদি প্ৰথম টাৰ্মটো নাথাকে তেতিয়াহ'লে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহ'ব এই টাৰ্মটো যদি নাইকিয়া হৈ যায় সেইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় বাকী এইটো যদি নাইকিয়া হৈ যায় তেতিয়াও কোৱাড্ৰেটিক ইকুৱেশ্যনে থাকিব এইটো নাইকিয়া হ'লেও কোৱাড্ৰেটিক ইকুৱেশ্যন থাকিব কেইটামান এক্সাম্পল লৈ দেখাইছোঁ ঠিক আছে একেটা এক্সাম্পল কৈছোঁ এইকেইটাৰ ভিতৰত এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হয়নে হয় কাৰণ এই টাৰ্মটো আছে তো কোৱাড্ৰেটিক ইকুৱেশ্যন হয় এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হয়নে কাৰণ হয় কাৰণ এই ফাৰ্ষ্ট টাৰ্মটো আছে এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন হয়নে হয় পিছক এটা ইমান মতলব নাই কিন্তু এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো এক্স স্কোৱাৰ নাই ইয়াৰ ফাৰ্ষ্ট টাৰ্মটো অকল এক্স আছে মানে ইয়াৰ পাৱাৰটো 1 আছে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ মেইন কণ্ডিশ্যনটো হৈছে ইয়াৰ পাৱাৰটো 2 হ'ব লাগিব এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন নহয় ঠিক আছে এতিয়া আহোঁ আজি মেইন টপিকটো এটা আছে আমি শিকিছিলোঁ পলিনমিয়েল আৰু এটা আছে পলিনমিয়েল ইকুৱেশ্যন দুটাৰ মাজত ডিফাৰেন্সটো কি যদি আমি এটা এক্সাম্পল লওঁ দুটাৰ মাজত ডিফাৰেন্সটো হৈছে এটাত ইকুৱেল চিন দি 0 আছে এইটো এটা এইটোক ইকুৱেশ্যন কয় বুলি কয় এইটো অকল পলিনমিয়েল হয় ইয়াৰে দুটা ৱৰ্ড আছে এটা আছে 0 এটা আছে ৰুট 0 কি হয় ৰুট কি হয় 0 পলিনমিয়েলত থাকে আৰু ৰুটটো পলিনমিয়েল ইকুৱেশ্যনত থাকে 0 ডেফিনেশ্যন আছে এক্সৰ এনেকুৱা এটা ভেলু যিটো ভেলু ইয়াত বহালে এই গোটেই চামটোৰ 0 হৈ যাব ৰুটৰ ডেফিনেশ্যনটো হৈছে এক্সৰ সেইটো ভেলু যিটো ভেলুৱে ইকুৱেশ্যনটো ছেটিছফাই কৰে মানে লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড হয় চাব গ'লে যে ইয়াৰ ৰাইট হেণ্ড চাইডটো কি হয় ইয়াৰ ৰাইট হেণ্ড চাইডটোতো 0 হয় মানে লেফ্ট হেণ্ড চাইডটো 0 হ'ব লাগিব লেফ্ট হেণ্ড চাইডটো 0 হ'ব লাগিব ৰাইট হেণ্ড চাইডটো 0 আছেই চাওক ইয়াত কৈছে এক্সৰ এনেকুৱা এটা ভেলু যিটো কাৰণে পলিনমিয়েলটো 0 হ'ব লাগিব আৰু ইয়াত কৈছে এক্সৰ সেইটো ভেলু যিটো ভেলু এই এক্সৰ জেগাত বহালে লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড হয় মানে আল্টিমেটলি 0 চাব গ'লে
একেটা কথাকে কৈছে কিন্তু মানে পলিনমিয়েল বুলি ক'লে তাক সেইটো এক্সৰ ভেলুটোক 0 বুলি কয় আৰু পলিনমিয়েল ইকুৱেশ্যন হ'লে এক্সৰ ভেলুটোক ৰুট বুলি কয় আমি আমাৰটো মেইন চেপ্টাৰটো হৈছে ইকুৱেশ্যন পলিনমিয়েল ইকুৱেশ্যনহে মানে আমি মেইন চেপ্টাৰটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুট উলিয়াবলৈ শিকিম আমি মেইন ৰুট উলিয়াবলৈ শিকিম আৰু ৰুট উলিয়াবলৈ যিকেইটা ষ্টেপ ফ'ল' কৰা হয় সেইটোকে 0 উলিয়াবলৈ ইউজ কৰা হয় আল্টিমেটলি আপুনি যদি ৰুট উলিয়াবলৈ জানে তেতিয়াহ'লে 0 উলিয়াবলৈও পাৰিব মই 0 উলিয়াই দেখাম বাৰু কেইটামান কুৱেশ্যনত তো আমি একচুৱেলি চেপ্টাৰটো আমি ৰুট উলিয়াবলৈ শিকিব লাগিব এতিয়া পলিনমিয়েল ইকুৱেশ্যন আমি শিকিছিলোঁ কোৱাড্ৰেটিক হ'ব পাৰে কিউবিকো হ'ব পাৰে কেনেকৈ হয় দুটা এক্সাম্পল দিছোঁ এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু এটা কিউবিক ইকুৱেশ্যন আমি শিকিছিলোঁ ডিগ্ৰী কি শিকিছিলোঁ ডিগ্ৰীটো হৈছে এক্সৰ হায়েষ্ট পাৱাৰ ইয়াত এক্সৰ হায়েষ্ট পাৱাৰটো হৈছে 2 সেইকাৰণে ইয়াত ডিগ্ৰীটো 2 ইয়াত ডিগ্ৰী কিমান ইয়াত ডিগ্ৰী 3 এক্সৰ হায়েষ্ট পাৱাৰটো 3 নাম্বাৰ অফ ৰুটছ আমি ইকুৱেশ্যন এটা ৰুট উলিয়াব লাগিব ইকুৱেশ্যন এটা ৰুটছ কেইটা থাকে সদায় ডিগ্ৰীতকৈ কম থাকে ইয়াত ডিগ্ৰী কিমান 2 এনে নাম্বাৰ অফ ৰুটছ ইয়াত 2তকৈ কম হ'ব 2 হ'ব 1 হ'ব পাৰে নহ'লে 0 হ'ব পাৰে ইয়াত নাম্বাৰ অফ ৰুটছ 3টা হ'ব পাৰে 2টা হ'ব পাৰে 1টা হ'ব পাৰে নহ'লে 0 হ'ব পাৰে এইটো কথা মনত ৰাখিব নাম্বাৰ অফ ৰুটছ সদায় ডিগ্ৰীতকৈ সমান নহ'লে কম সেইটো লেছ দেন ইকুৱেল চিম্বল এতিয়ালৈকে আমি বুজিলোঁ যে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ জেনেৰেল ফৰ্মটো হৈছে ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 ইয়াতে 3টা টাৰ্ম আছে x² টো ফাৰ্ষ্ট টাৰ্ম bx টো ছেকেণ্ড টাৰ্ম আৰু c টো থাৰ্ড টাৰ্ম ইয়াৰ ফাৰ্ষ্ট টাৰ্মটোৰ আগত প্লাছ বহিব পাৰে নহ'লে মাইনাছ বহিব পাৰে ছেকেণ্ড টাৰ্মটোৰ আগতো 2টা চাইন বহিব পাৰে প্লাছ বহিব পাৰে নহ'লে মাইনাছ বহিব পাৰে থাৰ্ড টাৰ্মটোৰ আগতো 2টা চাইন বহিব পাৰে প্লাছ বহিব পাৰে নহ'লে মাইনাছ বহিব পাৰে 2 into 2 into 2 equal to 8 possibilities আছে মানে কোৱাড্ৰেটিক ইকুৱেশ্যনটো লিখাৰ 8টা পচিবিলিটি আছে গোটেই 8টা পচিবিলিটিজ মই ইয়াতে দেখি দেখাইছোঁ ইয়াতে যদি মন কৰা 4টা পচিবিলিটি আছে য'ত ফাৰ্ষ্ট টাৰ্মটো পজিটিভ আছে আৰু 4টা পচিবিলিটি আছে য'ত ফাৰ্ষ্ট টাৰ্মটো নেগেটিভ আছে যদি আমি ফাৰ্ষ্ট টাৰ্মটোত যিকেইটা পচিবিলিটিছত নেগেটিভ আছে সেইকেইটা যদি পজিটিভলৈ কনভাৰ্ট কৰোঁ আৰু কনভাৰ্ট কৰিবলৈ আমি
-1 গোটেই ইকুৱেশ্যনটোক ইনটু কৰিব লাগিব। -1 ইনটু কৰি দিয়াৰ লগে লগে গোটেইকেইটা চাইন সলনি হৈ যাব। য'ত য'ত মাইনাছ আছিলে তাত প্লাছ হৈ যাব আৰু প্লাছ থকাবোৰত মাইনাছ হৈ যাব। এই ইকুৱেশ্যন কেইটা সলনি হৈ মেলি এইকেইটালৈ কনভাৰ্ট হৈ গ'ল। এতিয়া এই কনভাৰ্টেড ইকুৱেশ্যনখিনি যদি মন কৰা ওপৰৰ 4টা ইকুৱেশ্যনৰ লগত একেই হয়। গতিকে চাব গ'লে একচুৱেলি 4টা পচিবিলিটিহে আছে, 8টা পচিবিলিটি নাই। মুঠতে মনত ৰাখিবলগীয়া কথাটো হৈছে যে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ 4টা পচিবিলিটি আছে। এই 4টা পচিবিলিটি হৈছে এইকেইটা। আৰু এই পচিবিলিটিজ কেইটা চিৰিয়েলি মনত ৰাখিব লাগিব। এতিয়া চাওক ফাৰ্ষ্ট ফৰ্মটোত গোটেইকেইটা টাৰ্মতে পজিটিভ আছে। ছেকেণ্ড টাৰ্মটোত মাইনাছ আছে। থাৰ্ড টাৰ্মটোত মাইনাছ আছে। ফৰ্থ ফৰ্মত ছেকেণ্ড আৰু থাৰ্ড টাৰ্মত মাইনাছ আছে। কোনটো ফাৰ্ষ্ট ফৰ্ম, কোনটো ছেকেণ্ড ফৰ্ম, কোনটো থাৰ্ড ফৰ্ম, তেনেকৈ একেবাৰে চিৰিয়েলি মনত ৰাখিব লাগিব। ফাৰ্ষ্ট ফৰ্মত হৈছে x² + bx + c = 0। ছেকেণ্ড ফৰ্মটো হৈছে x² - bx + c = 0। থাৰ্ড ফৰ্মটো হৈছে ax² + bx - c = 0। আৰু ফৰ্থ ফৰ্মটো হৈছে ax² - bx - c = 0। এই গোটেই 4টা ফৰ্ম মনত ৰাখিব লাগিব। আৰু এতিয়া আমি শিকিম কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটছ ওলাবলৈ। আৰু এই ৰুটছ ওলাওঁতে কোনটো ফৰ্মত আছে সেইটো মন কৰিব লাগিব। আৰু এই ফৰ্ম কেইটাৰ ওপৰত ডিপেণ্ড কৰি ৰুটছ ওলোৱা প্ৰচেছটো অলপ সলনি হ'ব। সেইকাৰণে ফৰ্ম কেইটা মনত ৰাখিব লাগিব।